নমস্কাৰ। আমি আজি আলোচনা কৰিবলৈ ওলাইছো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ পাছত থকা এছৰ উচ্চাৰণ কেনেধৰণৰ হয়। সাধাৰণতে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ পাছত থকা সাধাৰণতে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ শেষত থকা এছৰ উচ্চাৰণ তিনি ধৰণৰ হয়। সেইবোৰ হ'ল এছ, চ, জেড, জ, ইজ, এই তিনি ধৰণৰ চ, জ, ইজ এই তিনি ধৰণৰ আমাৰ উচ্চাৰণ হয়। এতিয়া ক'ত কেনেধৰণে হয় সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। এক নম্বৰতে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ শেষত ভাৰ্বৰ মানে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ পিছত মানে শেষত থকা পি, টি, কে, এফ থাকিলে শেষত পি টি থাকিলে এছৰ উচ্চাৰণ চ হয়। যেনে কিপছ, কাটছ, বেগ, তাৰপিছত আমাৰ লাক্স, যদি এই পি, টি, কে, এফ এনেধৰণত থাকিলে আমাৰ উচ্চাৰণ কি হয়? এছৰ উচ্চাৰণ চ হয়। দুই নম্বৰতে আমি ক'ব পাৰো ভাৰ্বৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ ভাৰ্বৰ পিছত ছ, জেড, জ, এছ, এইচ তালিব্য হ আমাৰ যিটো অসমীয়াত চি, এইচ চৈচস্য নাইবা ডি, জি, ই জয়যজ্য যিটো আমাৰ উচ্চাৰণ হয়। ভাৰ্বৰ শেষত যদি এই এছ, জেড, এছ, এইচ, চি, এইচ, ডি, জি থাকে তেতিয়াহ'লে এছৰ উচ্চাৰণ ইজ হয়। যেনে আমাৰ উদাহৰণস্বৰূপে পাচিছ, তাৰপিছত আমাৰ পুচিছ, PUSH, পুচিছ। তাৰপিছত আমি ক'ব পাৰো
এটা জাজিজ, 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 এটসেট্ৰা এটসেট্ৰা। মানে যদি এই পাঁচ এছ আছে, এছ এইচ আছে, নাইবা ডি জি আছে, ঠিক এনেধৰণৰ যদি আমাৰ ভাৰ্বটো শেষত থাকে তেতিয়া উচ্চাৰণ ইজ হয়, আই জে ইজ, এই ইজ হয়। বাকী ৩ নম্বৰতে আমি ক'ব পাৰো আনবোৰ ভাৰ্বৰ পাছত আনবোৰ ভাৰ্বৰ পাছত থকা এছৰ উচ্চাৰণ, আনবোৰ ভাৰ্বৰ শেষত থকা এছৰ উচ্চাৰণ আমাৰ উচ্চাৰণ জেড হয়, জ হয়। বাকী আনবোৰ ভাৰ্ব এইকেইটাৰ বাহিৰে বাকী যিবোৰ আৰু ভাৰ্ব আছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ পাছত থকা এছটোৰ উচ্চাৰণ জ হয়। যেনে পলছ, 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 কামছ, কামছ, কামছ। তাৰপিছত আৰু আমি ক'ব পাৰো প্লেজ, 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 এটসেট্ৰা। এনেধৰণে যদি আমাক আনবোৰ ভাৰ্বৰ পাছত থকা উচ্চাৰণ আমাৰ এনেধৰণে জ হয়, জ হয়। প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত এটা লাইক দিব, কমেণ্টছৰ লগতে শ্বেয়াৰ কৰিবলৈও অনুৰোধ জনালোঁ। আজি আলোচনা কৰিলোঁ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ শেষত থকা এছৰ উচ্চাৰণ কি হয়। সাধাৰণতে আমাৰ ৩ ধৰণৰ হয়, চ হয়, জ হয়, ইজ হয়। আজিলৈ ইমান, নমস্কাৰ।